24 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ অনুষ্ঠান হ'ব সংবাদ মেলযোগে সবিশেষ জনালে মন্ত্ৰী বিমল বৰাই প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিবেশন কৰা হ'ব ঝুমুৰ নৃত্য প্ৰায় 8000 শিল্পীয়ে অংশ ল'ব এই অনুষ্ঠানত প্ৰতিটো সমষ্টিৰ পৰা প্ৰথমে আৰম্ভ কৰা হ'ব প্ৰশিক্ষণ সোমবাৰৰ পৰা আৰম্ভ হ'ব মাষ্টাৰ ট্ৰেইনাৰ সকলৰ প্ৰশিক্ষণ শংকৰদেৱ কলাক্ষেত্ৰত হ'ব মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ 20 ফেব্ৰুৱাৰীত অসমৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব 21 22 23 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন শিল্পীসকলৰ থকা খোৱাৰ খৰচ বহন কৰিব ৰাজ্য চৰকাৰে বিহুৰ দৰে ঝুমুৰ নৃত্যৰ শিল্পীসকলকো দিয়া হ'ব ধনৰাশি ঝুমুৰক আমি দেশবাসীৰ লগতে পৃথিৱীবাসীৰ আগত পৰিচয় কৰাই দিবৰ বাবে এটা বিশাল সংখ্যক শিল্পীৰ সমাৱেশেৰে এক ঝুমুৰ নৃত্যৰ চিন্তা চৰ্চা পৰিকল্পনা কৰা হৈছে তেনেধৰণে সমষ্টি ভিত্তিত আমাৰ এই কাৰ্যসূচী চলিব তাৰ পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত সমষ্টিসমূহক লৈ তাৰ শিল্পীসকলে বাছনি কৰা শিল্পীসকলক লৈ আমি এটা অনুষ্ঠান কৰিম জিলাই তাৰ পিছত পৰৱৰ্তী সময়ত আমাৰ 19 তাৰিখৰ দিনাখন 19 ফেব্ৰুৱাৰীৰ দিনাখন বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সকলো শিল্পীক নিৰ্বাচিত কৰা শিল্পীসকলক আমি আনিম 20 তাৰিখে মোষ্ট প্ৰবেবলি 21 22 23 এই তিনিটা দিন সৰুসজাইতে গোটেই অনুষ্ঠানটো হ'ব এই সৰুসজাইত আমাৰ প্ৰশিক্ষকসকলে সমগ্ৰ অসমৰ ঝুমুৰ শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব তেওঁলোকে অনুশীলন কৰিব আৰু 24 ফেব্ৰুৱাৰীৰ দিনা মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বৰ্ণাঢ্য ঝুমুৰে প্ৰাণ পাই উঠিব মাদলৰ চেৱত অসমৰ এই কৃষ্টি সংস্কৃতিৰ কথা ভাৰতে গম পাব পৃথিৱীয়ে গম পাব আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত যেনেধৰণে বিহুক গোটেই বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ আমি ভাবোঁ 24 এপ্ৰিলৰ সেই মনোৰম সন্ধিয়াটি বাংময় হৈ উঠিব গতিকে এনেধৰণৰ প্ৰস্তুতি আমাৰ চলি আছে